নমস্কাৰ আজি সপ্তম আন্তৰ্জাতিক যোগ দিৱস মানৱ সমাজৰ মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে বিশ্বজুৰি 21 জুনৰ দিনটোত আয়োজন কৰা হয় আন্তৰ্জাতিক যোগ দিৱস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শুভাৰম্ভ কৰিব আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত আন্তৰ্জাতিক যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী কোভিড সৃষ্ট পৰিৱেশৰ বাবে এবাৰ ভাৰ্চুৱেলি অনুষ্ঠিত হৈছে এই অনুষ্ঠান এইবাৰৰ আন্তৰ্জাতিক যোগ দিৱসৰ থিম হৈছে য়োগা ফৰ ৱেলনেছ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থিৰ কৰি ৰখাই যোগ দিৱসৰ মূল উদ্দেশ্য প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাছতে অনুষ্ঠিত হয় আন্তৰ্জাতিক যোগ দিৱসৰ বিস্তৃত কাৰ্যসূচী 7 বছৰ পূৰ্বে 2015 চনৰ 21 জুনত প্ৰথমবাৰলৈ ভাৰত চৰকাৰৰ প্ৰচেষ্টাত বিশ্বজুৰি আৰম্ভ হোৱা এই যোগ দিৱস সম্প্ৰতি যথেষ্ট জনপ্ৰিয় হৈ পৰিছে এবাৰ বিশ্বৰ প্ৰায় 190খন দেশত অনুষ্ঠিত হৈছে আন্তৰ্জাতিক যোগ দিৱস সমগ্ৰ দেশৰ লগতে অসমতো অনুষ্ঠিত হৈছে যোগ দিৱস ধেমাজিৰ গেৰুকামুখৰ NHPCৰ প্ৰকল্প যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ইফালে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছে কেন্দ্ৰীয় কাৰ্যসূচী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ইফালে জনতা ভৱনত আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত ভাগ ল'ব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আমি বিভিন্ন ঠাইৰ পৰা আমি দেখুৱাই যাম বিভিন্ন ঠাইৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই যাম আৰু লগতে আমি যেহেতু জনাই গৈছো যে আজিৰ দিনটোত আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে আজিৰ দিনটো যেহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শুভাৰম্ভ কৰিব আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত আন্তৰ্জাতিক যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী ভাৰ্চুৱেলি যেহেতু অনুষ্ঠিত হৈছে গতিকে সেয়াও আমি দেখুৱাও কিছু সময় পাছতে আৰু এবাৰ যেহেতু য়োগা ফৰ ৱেলনেছ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থিৰ কৰি ৰখাই হৈছে যোগ দিৱসৰ মূল উদ্দেশ্য প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পিছত অনুষ্ঠিত হয় আন্তৰ্জাতিক যোগ দিৱসৰ বিস্তৃত কাৰ্যসূচী কিছু মুহূৰ্ত আমি দেখুৱাই গৈছো আৰু 7 বছৰ পূৰ্বে 2015 চনৰ 21 জুনত প্ৰথমবাৰলৈ ভাৰত চৰকাৰৰ প্ৰচেষ্টাত বিশ্বজুৰি আৰম্ভ হোৱা এই যোগ দিৱস সম্প্ৰতি যথেষ্ট জনপ্ৰিয় হৈ পৰিছে আৰু এবাৰ বিশ্বৰ প্ৰায় 190খন দেশত আন্তৰ্জাতিক যোগ দিৱস অনুষ্ঠিত হৈছে সমগ্ৰ দেশৰ লগতে অসমতো যোগ দিৱস অনুষ্ঠিত হৈছে আমি তাৰো কিছু দৃশ্যাংশ দেখুৱাম ধেমাজিৰ গেৰুকামুখত NHPCৰ প্ৰকল্প যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছে কেন্দ্ৰীয় কাৰ্যসূচী আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ইফালে জনতা ভৱনত আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত ভাগ ল'ব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কণ শিশুৰ পৰা বৃদ্ধজনলৈকে যেহেতু যোগ দিৱসত অংশগ্ৰহণ কৰিব আৰু স্বাস্থ্যৰ বাবে আৰু বিশেষকৈ কৰোনা মহামাৰীৰ সময়ত বিশেষকৈ যোগক লৈ বা য়োগাক লৈ যথেষ্ট গুৰুত্ব সহকাৰে এই বিষয়টো লোৱা হৈছিল কাৰণ য়োগা কৰিলে যথেষ্ট এইখিনিতে যেহেতু কোৱা হয় যে কৰোনা মহামাৰীৰ পৰা ৰক্ষা পৰাৰ বাবে নহয় কিন্তু বিভিন্ন কাৰণত য়োগা কৰাটো খুবেই প্ৰয়োজনীয় বা যথেষ্টখিনি সকাহ পাব পাৰি আৰু সেইবাবে আৰু অধিক জনপ্ৰিয় হৈ পৰিছে আমি কিছু দৃশ্যাংশ আমি দেখুৱাই গৈছো কণ শিশু সকলো কেনেধৰণে যোগাভ্যাস কৰিছে সেয়া আমি দেখুৱাইছো যোগাভ্যাস কৰিছে কণ শিশুসকলক আকৰ্ষণ কৰাৰো কিন্তু এক গুৰুত্ব আছে বা আনহাতে আমি দেখিবলৈ পাইছো যে বিশেষকৈ যদি আমি এই মহামাৰীৰ কথা কওঁ তেতিয়াহ'লে কোভিড কেয়াৰ চেণ্টাৰসমূহত বা যিসমূহ কোভিড কেয়াৰ কেন্দ্ৰ আছে তাতো সাধাৰণতে যিসকল কোভিড ৰোগী আছে তেওঁলোকৰ মাজতো এই অভ্যাস যাতে বিয়পি পৰে যোগাভ্যাস যাতে বিয়পি পৰে ৰাইজ যাতে আকৰ্ষিত হয় আৰু ঠিক এক প্ৰকাৰ ক'বলৈ গ'লে যাতে প্ৰায় প্ৰতিদিনে আমি য়োগা কৰিব পাৰোঁ তাৰো এক প্ৰশিক্ষণ দেখিবলৈ পোৱা গৈছিল যোৱাটো বৰ্ষটো বা এইটো বৰ্ষটো গতিকে কিমান মহত্ব আছে য়োগাৰ সেয়াও প্ৰতিফলিত হৈছে কেৱল ভাৰতবৰ্ষত বুলি সমগ্ৰ বিশ্বত এতিয়া য়োগা জনপ্ৰিয় হৈ পৰিছে আৰু এনেধৰণে আমিও দেখুৱাই গৈছো যে কেনেধৰণে কণ শিশুসকল আকৰ্ষিত হৈছে কেনেধৰণে পুৱাৰ ভাগত উঠি অনুলম বিলোলম কৰাৰ পৰা অন্যান্য যিসমূহ যোগাভ্যাস আছে সকলো কৰিলে আমি স্বাস্থ্য ক্ষেত্ৰত আমি কিমান অধিক আমি গুৰুত্ব প্ৰদান কৰা হয় বা আমি সজাগ সতৰ্ক হৈ থাকিব পৰা যায় সেয়াও পোৱা গৈছে বিশেষকৈ যোগাভ্যাসৰ ক্ষেত্ৰত যথেষ্ট ফল পোৱা গৈছে এক প্ৰকাৰ ক'ব পাৰি যে যথেষ্ট ফল পোৱা গৈছে কাৰণ সুস্বাস্থ্যৰ বাবে যোগাভ্যাস কৰাটো সঁচাকৈ এক প্ৰকাৰ ক'ব পাৰি যে ই এটা অতি সুন্দৰ অভ্যাস
যদি আমি পুৱাৰ পৰা সন্ধিয়াৰ ভাগলৈ বা যিকোনো এটা সময়ত আমি যদি বাছনি কৰি লওঁ যে এই সময়ছোৱাতে আমি য়োগা কৰিম বা যোগাভ্যাস কৰিম, গতিকে নিশ্চিতভাৱে আমি সুস্বাস্থ্যৰ গৰাকী হ'ম। কাৰণ বিভিন্ন ধৰণৰ পদ্ধতিৰে যোগাভ্যাস কৰিব পৰা যায়, সেয়াও কোনো এটা বহু বিশেষ এটা কঠিন কাম নহয়। কিন্তু আজিৰ দিনত যদি আমি চাওঁ তেতিয়াহ'লে এই মহামাৰীৰ সময়ছোৱাত কিন্তু যথেষ্ট লাভান্বিত হৈছে যিসকলে যোগা কৰিছে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে আৰু অধিক জনপ্ৰিয় হৈ পৰিছে যোগা। অসমতো যোগ দিৱসৰ ব্যাপক আয়োজন কৰা হৈছে। আমি কিছু সময়ৰ পাছতে আমাৰ সাংবাদিকসকল আছে বিভিন্ন প্ৰান্তত, আমি দেখুৱাম। তাৰোপৰি যিহেতু আমি কৈয়ে গৈছোঁ যে ৭ম আন্তৰ্জাতিক আজি যোগ দিৱস, গতিকে তাৰ উপলক্ষে ভাৰ্চুৱেলি আজি এনেধৰণে যোগাভ্যাস কৰি থকা হৈছে। যদি আমি কিছু বছৰ পূৰ্বলৈ যদি আমি ঘূৰি যাওঁ তেতিয়াহ'লে কিন্তু দেখিবলৈ পোৱা গৈছিলে যে কেনেধৰণে প্ৰধানমন্ত্ৰীগৰাকীয়ে কান্ধত গামোচা লৈ খুব সুন্দৰভাৱে যোগাভ্যাস কৰিছিল, হাজাৰ হাজাৰ জনতাই তেওঁক সহযোগ কৰিছিল। কিন্তু বৰ্তমান যিহেতু কোভিড মহামাৰী, গতিকে ভাৰ্চুৱেলিয়ে এই ব্যৱস্থা কৰা হৈছে। গতিকে যোগাভ্যাসৰ কোনো সময় নাথাকে। এয়া এটা আজি গুৰুত্বপূৰ্ণ দিন, কিন্তু কোনো ধৰণৰ সময় বুলি নহয়, প্ৰায় প্ৰতিদিনে আমি পুৱাৰ ভাগত বা সন্ধিয়াৰ ভাগত আমি যোগাভ্যাস কৰিব পাৰোঁ। কিয় কৰিব পাৰোঁ বা কিয় কৰিব লাগে সেয়া এতিয়া সৰ্বজন বিদিত। প্ৰায় প্ৰত্যেকগৰাকী লোকে জানে যে যোগা কৰা আমাৰ বাবে কিমান বেছি প্ৰয়োজনীয় আৰু কিমান এই ক্ষেত্ৰত স্বাস্থ্যসন্মত। সুন্দৰকৈ বা যদি যেনেধৰণে যোগা কৰিব লাগে সকলো জানি বুজি শিকি যোগা কৰাটো স্বাস্থ্যৰ প্ৰতি সঁচাকৈ খুবেই বেছি লাভান্বিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে জনপ্ৰিয় হৈ পৰিছে যোগা। আৰু সেইবাবে বিশ্বৰ 190খন দেশত অনুষ্ঠিত হৈছে যোগ দিৱস। থাকিবৰ বাবে যোগাভ্যাস কৰাটো কিমান প্ৰয়োজনীয় সেয়া সাধাৰণতে বৰ্তমান প্ৰায় প্ৰত্যেকগৰাকী লোকে জানে। আৰু বিশেষকৈ আমি পুনৰ কৈছোঁ যে মহামাৰীৰ সময়ছোৱাত যোগাভ্যাস কৰাটো কিমান প্ৰয়োজনীয় বা কেনেধৰণে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিছে সেয়াও বৰ্তমান আজি ক'ব পাৰি এক প্ৰকাৰ যে সেয়াও ইতিমধ্যে প্ৰমাণিত হৈছে। গতিকে এই ক্ষেত্ৰত খাদ্যাভ্যাস হওক, যোগাভ্যাস হওক, যদি আমি সচৰাচৰ সকলোবোৰ মানি চলোঁ নিশ্চিতভাৱে এক সুস্বাস্থ্যৰ গৰাকী হ'বলৈ সক্ষম হ'ম। আৰু আনহাতে দেখিবলৈ পোৱা গৈছিলে যে বিশ্বত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে যোগাভ্যাস আৰু কেৱল মাথো শৰীৰটো ভালকৈ ৰাখিবৰ বাবে বা সুস্বাস্থ্যৰ গৰাকী হ'বৰ বাবেই নহয়, আনহাতে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে মানসিকভাৱেও এক শক্তি পোৱা যায়। যোগাভ্যাস কৰিলে মানসিকভাৱেও শক্তি পোৱা যায়। বিশেষকৈ পুৱাৰ ভাগত যদি সুন্দৰকৈ যোগাভ্যাস কৰিব পাৰি, খুব সোনকালে পুৱাতে উঠি নিশ্চিতভাৱে মানসিকভাৱে খুব এক সকাহ পোৱা যায়। আৰু আমি এই মুহূৰ্তত যিহেতু আমি জনাই গৈছোঁ যে আন্তৰ্জাতিক যোগ দিৱস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰিব, পোনপটীয়াকৈ দেখুৱাম। लेकिन योग दिवस के प्रति उत्साह जरा भी कम नहीं हुआ है। कोरोना के बावजूद इस बार की योग दिवस की थीम योगा फॉर वेलनेस ने करोड़ों लोगों में योग के प्रति उत्साह को और भी बढ़ाया है। मैं आज योग दिवस पर ये कामना करता हूं कि हर देश, हर समाज और हर व्यक्ति स्वस्थ हो। सब एक साथ मिलकर एक दूसरे की ताकत बने। साथियों, हमारे ऋषियों मुनियों ने योग के लिए समत्वम योग उच्यते ये परिभाषा दी थी। उन्होंने सुख दुख में समान रहने, संयम को एक तरह से योग का पैरामीटर बनाया था। आज इस वैश्विक त्रासदी में योग ने इसे साबित करके दिखाया है। कोरोना के इन 1.5 वर्षों में भारत समेत कितने ही देशों ने बड़े संकट का सामना किया है। साथियों, दुनिया के अधिकांश देशों के लिए योग दिवस को उनका सदियों पुराना सांस्कृतिक पर्व नहीं है।
इस मुश्किल समय में, इतनी परेशानी में लोग इसे आसानी से भूल सकते थे, इसकी उपेक्षा कर सकते थे, लेकिन इसके विपरीत लोगों में योग का उत्साह और बढ़ा है, योग से प्रेम बढ़ा है। पिछले 1.5 सालों में दुनिया के कोने कोने में लाखों नए योग साधक बने हैं। योग का जो पहला पर्याय संयम और अनुशासन को कहा गया है, सब उसे अपने जीवन में उतारने का प्रयास भी कर रहे हैं। साथियों, जब कोरोना के अदृश्य वायरस से और इस अदृश्य वायरस ने दुनिया में जब दस्तक दी थी, तब कोई भी देश साधनों से, सामर्थ्य से और मानसिक अवस्था से इसके लिए तैयार नहीं था। हम सभी ने देखा है कि ऐसे कठिन समय में योग आत्मबल का एक बड़ा माध्यम बना। योग ने लोगों में ये भरोसा बढ़ाया कि हम इस बीमारी से लड़ सकते हैं। मैं जब फ्रंटलाइन वॉरियर्स से, डॉक्टर से बात करता हूं, तो मुझे बताते हैं कि कोरोना के खिलाफ लड़ाई में उन्होंने योग को भी अपना सुरक्षा कवच बनाया। डॉक्टरों ने योग से खुद को भी मजबूत किया और अपने मरीजों को जल्दी स्वस्थ करने में इसका उपयोग भी किया। और आज अस्पतालों से ऐसी कितनी तस्वीरें आती हैं जहां डॉक्टर्स, नर्सेस मरीजों को योग सिखा रहे हैं, तो कहीं मरीज अपना अनुभव साझा कर रहे हैं। प्राणायाम, अनुलोम विलोम जैसी ब्रीथिंग एक्सरसाइज है, हमारे रेस्पिरेटरी सिस्टम को कितनी ताकत मिलती है, ये भी दुनिया के विशेषज्ञ खुद बता रहे हैं। साथियों, महान तमिल संत श्री तिरुवल्लुवर जी ने कहा, नोई नाडी नोई मुद्दल नाडी हदु तनिकुम वायनाडी वाय पच्चयल। अर्थात अगर कोई बीमारी है तो उसे डायग्नाइज करो, उसकी जड़ तक जाओ, बीमारी की वजह क्या है ये पता करो, फिर उसका इलाज सुनिश्चित करो। योग यही रास्ता दिखाता है। आज मेडिकल साइंस भी उपचार के साथ साथ हीलिंग पर भी उतना ही बल देता है और योग हीलिंग प्रोसेस में उपकारक है। मुझे संतोष है कि आज योग के इस पहलू पर दुनिया भर में के विशेषज्ञ अनेक प्रकार के साइंटिफिक रिसर्च भी कर रहे हैं, उस पर काम कर रहे हैं। साथियों, कोरोना काल में योग से हमारे शरीर को होने वाले फायदों पर, हमारी इम्यूनिटी पर पड़ने वाले सकारात्मक प्रभावों पर कई स्टडीज हो रही है। आजकल हम देखते हैं कई स्कूलों में ऑनलाइन क्लासेस की शुरुआत में 10-15 मिनट बच्चों को योग प्राणायाम कराया जा रहा है। ये
कोरोना से मुकाबले के लिए भी बच्चों की शारीरिक रूप में तैयारी कर रहा है। साथियों, भारत के ऋषियों ने हमें सिखाया है, व्यायामात लभते स्वास्थ्यम, दीर्घ आयुषम बलम सुखम, आरोग्यम परमम भाग्यम, स्वास्थ्यम सर्वार्थ साधनम। अर्थात योग व्यायाम से हमें अच्छा स्वास्थ्य मिलता है, सामर्थ्य मिलता है और लंबा सुखी जीवन मिलता है। हमारे लिए स्वास्थ्य ही सबसे बड़ा भाग्य है और अच्छा स्वास्थ्य ही सभी सफलताओं का माध्यम है। भारत के ऋषियों ने, भारत ने जब भी स्वास्थ्य की बात की है तो इसका मतलब केवल शारीरिक स्वास्थ्य नहीं रहा है। इसलिए योग में फिजिकल हेल्थ के साथ साथ मेंटल हेल्थ पर इतना जोर दिया गया है। जब हम प्राणायाम करते हैं, ध्यान करते हैं, दूसरी यौगिक क्रियाएं करते हैं तो हम अपनी अंतर चेतना को अनुभव करते हैं। योग से हमें ये अनुभव होता है कि हमारी विचार शक्ति, हमारा आंतरिक सामर्थ्य इतना ज्यादा है कि दुनिया की कोई परेशानी, कोई भी नेगेटिविटी हमें तोड़ नहीं सकती। योग हमें स्ट्रेस से स्ट्रेंथ की ओर और नेगेटिविटी से क्रिएटिविटी का रास्ता दिखाता है। योग हमें अवसाद से उमंग और प्रमाद से प्रसाद तक ले जाता है। फ्रेंड्स, yoga tells us that so many problems might be out there, but we have infinite solutions within ourselves. We are the biggest source of energy in our universe. We do not realize this energy because of the many divisions that exist. At times, the lives of people exist in silos. These divisions reflect in the overall personality as well. The shift from silo to union is yoga. A proven way to experience a realization of oneness is yoga. I am reminded of the words of the great Gurudev Tagore, who said, and I quote, "The meaning of our self is not to be found in its separateness from God and others, but in the ceaseless realization of yoga of union," unquote. The mantra of Vasudhaiv Kutumbakam, which India had followed since ages, is now finding global acceptance. We all are praying for each other's well-being. If there are threats to humanity, yoga often gives us a way of holistic health. Yoga also gives us a happier way of life. I'm sure yoga will continue playing its preventive as well as positive role in healthcare of masses. साथियों, जब भारत ने यूनाइटेड नेशंस में
अंतर्राष्ट्रीय योग दिवस का प्रस्ताव रखा था, तो उसके पीछे यही भावना थी कि योग विज्ञान पूरे विश्व के लिए सुलभ हो। आज इस दिशा में भारत ने यूनाइटेड नेशंस WHO के साथ मिलकर एक और महत्वपूर्ण कदम उठाया है। अब विश्व को एम योगा ऐप की शक्ति मिलने जा रही है। इस ऐप में कॉमन योगा प्रोटोकॉल के आधार पर योग प्रशिक्षण के कई वीडियोस दुनिया की अलग अलग भाषाओं में उपलब्ध होंगे। ये आधुनिक टेक्नोलॉजी और प्राचीन विज्ञान के फ्यूजन का भी एक बेहतरीन उदाहरण है। मुझे पूरा विश्वास है एम योगा ऐप योग का विस्तार दुनिया भर में करने और वन वर्ल्ड वन हेल्थ के प्रयासों को सफल बनाने में बड़ी भूमिका निभाएगा। साथियों, गीता में कहा गया है, तम विद्या दुख संयोग वियोगम योग संगीतम, अर्थात दुखों से वियोग को, मुक्ति को ही योग कहते हैं। सबको साथ लेकर चलने वाली मानवता की ये योग यात्रा हमें ऐसे ही अनवरत आगे बढ़ानी है। चाहे कोई भी स्थान हो, कोई भी परिस्थिति हो, कोई भी आयु हो, हर एक के लिए योग के पास कोई न कोई समाधान जरूर है। आज विश्व में योग के प्रति जिज्ञासा रखने वालों की संख्या बहुत बढ़ रही है। देश विदेश में योग प्रतिष्ठानों की संख्या में भी वृद्धि हो रही है। ऐसे में योग का जो मूलभूत तत्व ज्ञान है, मूलभूत सिद्धांत है, उसको कायम रखते हुए योग जन जन तक पहुंचे, अविरत पहुंचे, निरंतर पहुंचे, ये कार्य आवश्यक है। और ये कार्य योग से जुड़े लोगों को, योग के आचार्यों को, योग के प्रचारकों को साथ मिलकर करना चाहिए। हमें खुद भी योग का संकल्प लेना है और अपनों को भी इस संकल्प से जोड़ना है। योग से सहयोग तक का ये मंत्र हमें एक नए भविष्य का मार्ग दिखाएगा, मानवता को सशक्त करेगा। इन्हीं शुभकामनाओं के साथ आज अंतर्राष्ट्रीय योग दिवस पर पूरी मानव जात को, आप सभी को बहुत बहुत शुभकामनाएं, बहुत बहुत धन्यवाद। কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু বিশেষভাৱে সপ্তম আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা বাৰম্বাৰ উল্লেখ কৰিলে যে এই কোভিড মহামাৰীৰ সময়ছোৱা ৰক্ষা কৱচ হিচাপে যোগা ইতিমধ্যে প্ৰতিফলিত হৈছে। সমগ্ৰ বিশ্বতে প্ৰত্যেকগৰাকী ব্যক্তিয়ে যোগাক গুৰুত্ব সহকাৰে লৈছে। সুস্বাস্থ্যৰ অধিকাৰী হ'বৰ বাবে যোগ কিমান গুৰুত্বপূৰ্ণ সেই কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু বিশেষভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথাও উল্লেখ কৰিলে যিসকল কোভিড ৱেৰিয়ৰ বা যিসকল চিকিৎসক, যিসকলে ৰাতিয়ে দিনে দিনে নিশাই কৰ্তব্যত আছে বা যিসকলে সন্মুখৰ পৰা কোভিড যিসকল ৰোগী তেওঁলোকৰ দেখিছে, তেওঁলোকৰ চিকিৎসা প্ৰদান কৰিছে, সেইসকল চিকিৎসকেও যোগা কৰে যাতে তেওঁলোক এই ক্ষেত্ৰত নিজকে ৰক্ষা কৰি ৰাখিব পাৰে। অৰ্থাৎ এক প্ৰকাৰ ৰক্ষা কৱচ যোগ। গতিকে যোগা কৰক, পুৱা সোনকালে শুই উঠিয়ে হওক বা সন্ধিয়াৰ ভাগতে হওক।
আৰু খুব সুন্দৰকৈ যদি যোগা কৰিব পাৰে শুদ্ধভাৱেৰে তেতিয়াহ'লে নিশ্চিতভাৱে এগৰাকী সুস্বাস্থ্যৰ অধিকাৰী হ'বই আৰু এই সকলোবোৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি উল্লেখ কৰিলে আৰু প্ৰত্যেকবাৰৰ দৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজেও যিহেতু যোগা তেওঁ অতি গুৰুত্ব সহকাৰে লয় আৰু আজিও শুভাৰম্ভ আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত আন্তৰ্জাতিক যোগ দিৱসৰ কৰিলে কিছু সময় পূৰ্বে আৰু উদ্দেশ্যিত যথেষ্ট কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু বিশেষভাৱে আমি পুনৰ কৈছোঁ যে বিশেষকৈ যোগা জনপ্ৰিয় পূৰ্বৰে পৰা আছিল কিন্তু কোভিড সৃষ্ট পৰিৱেশৰ বাবে যোগা আৰু অধিক জনপ্ৰিয় হৈ পৰিছে সমগ্ৰ বিশ্বতে আৰু আমি দেখুৱাম ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত কেনেধৰণে যোগা কৰা হৈছে আৰু পুনৰ কৈছোঁ বিশেষকৈ কণ কণ শিশুসকলকো যোগাৰ প্ৰতি আকৃষ্ট হোৱা দেখিবলৈ পোৱা গৈছে গতিকে যোগা কিমান গুৰুত্ব সেয়া সকলোৱে বুজি উঠিছে গতিকে দীৰ্ঘায়ু হ'বৰ বাবে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিবৰ বাবে কোভিডৰ দৰে মহামাৰীৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে বা কোভিড হোৱা যিসকল ৰোগী আছে তেওঁলোকে সুস্থ হৈ অহাৰ পিছত যোগা অভ্যাস কৰক যোগাভ্যাস কৰক প্ৰত্যেক দিনে নিশ্চিতভাৱে আৰু যথেষ্ট সোনকালে আপোনালোক উপকৃত হ'ব আমি দৃশ্যাংশ কিছু আমি দেখুৱাই গৈছোঁ বিভিন্ন প্ৰকাৰে যোগা কৰিব পাৰি কণ কণ শিশুসকল কেনেধৰণে আকৃষ্ট হৈছে তেওঁলোকক আকৃষ্ট কৰিবৰ বাবে কেনেকুৱা ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল তেওঁলোক আৰু সেইবাবে তেওঁলোক যথেষ্ট আকৃষ্ট হ'ল আৰু আজি অন্ততঃ এগৰাকী সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিছে আৰু বিশেষকৈ যিসকল শিশু তেওঁলোকে যোগা কিয় কৰিব লাগে সেই কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছে কাৰণ এইখিনিতে আমি এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিব বিচাৰোঁ যিহেতু কোৱা হৈছে যে থাৰ্ড ৱেভ আহি আছে গতিকে এই ক্ষেত্ৰত শিশুসকল যথেষ্ট প্ৰভাৱান্বিত হ'ব সেইবাবে শিশুসকলে যোগা কৰক বিশেষকৈ যিসকল বিদ্যালয় অনলাইন ক্লাছ যিহেতু বৰ্তমান চলি আছে গতিকে বহু বিদ্যালয় এনেকুৱা আছে যিসকলে প্ৰথম অৱস্থাত 15 মিনিট সময় শিশুসকলক অনলাইনতে যোগাভ্যাস শিকাইছে যোগা কৰাটো এটা অভ্যাসলৈ পৰিণত কৰিবলৈ বিচৰা হৈছে গতিকে শিশুসকল আকৃষ্ট হৈছে তেওঁলোকেও যোগা কৰিছে কিন্তু বিধিসন্মতভাৱে আৰু শুদ্ধভাৱে যোগা কৰিলে নিশ্চিতভাৱে সুস্বাস্থ্যৰ অধিকাৰী হ'ব আৰু বিশেষকৈ শিশুসকলৰ বাবেও যোগা ৰক্ষা কৱচ হৈ পৰিব গতিকে যোগা কৰক নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক আৰু যিসকলৰ অন্যান্য ৰোগ আছে তেওঁলোকেও যোগা কৰিব পাৰে আৰু কেৱল শাৰীৰিকভাৱে নহয় মানসিকভাৱেও যথেষ্ট শক্তিশালী অনুভৱ হয় যোগা যদি আপুনি প্ৰতিদিনে কৰে আজি আমি বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই যাম আৰু এই ক্ষেত্ৰত আমি এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ যে যোগগুৰু ৰামদেৱে কেনেধৰণে যোগা শিকাইছে প্ৰত্যক্ষ কৰিছে কণ কণ শিশুসকলক আৰু আমি যিহেতু 2015 চনৰ পৰা এনেধৰণে যোগ দিৱস পালন কৰি অহা হৈছে যাতে প্ৰচাৰ কৰিব পাৰি যোগা প্ৰচাৰ কৰিব পাৰি প্ৰত্যেকগৰাকী ব্যক্তিৰ মাজেৰে গতিকে ঠিক তেনেধৰণে প্ৰচাৰৰ বাবে খুব সুন্দৰভাৱে যোগ দিৱস আয়োজন কৰি থকা হৈছে আৰু এনেধৰণে বৰ্তমান প্ৰচাৰ চলিছে ৰাইজ আকৃষ্ট হৈছে আৰু বৰ্তমান আমি কিছু দৃশ্যাংশ বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাই গৈছোঁ আৰু সমান্তৰালভাৱে আমি ৰাজ্যৰো কিছু দৃশ্যাংশ দেখুৱাম तो 21 जून 2015 को राजधानी दिल्ली के राजपथ पर पहली बार अंतर्राष्ट्रीय योग दिवस मनाया गया और साल दर साल तपस्या लाखों करोड़ों लोग